হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, SSC ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। হয় বন্ধুসকল, SSC ফালৰ পৰা পুনৰ পদ মুকলি কৰা হৈছে। ইয়াতে মানে কিমান পষ্ট কিমান ভেকেঞ্চি ওলাইছে, কেনেকৈ এপ্লাই কৰিব লাগিব, জব লোকেশ্যন কিমান, তো সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ফুল ইনফৰ্মেশ্যন সহকাৰে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, এইখিনি পদৰ যিমানখিনি পোষ্ট ওলাইছে, যিমানখিনি ভেকেঞ্চি ওলাইছে, এই পদৰ এপ্লাই অনলাইন চলি আছে। ইতিমধ্যে এপ্লাই অনলাইন চলি আছে। আপোনালোকে যদি এপ্লাই কৰাও নাই, আপোনালোকে জল্দি গৈ কিনে আপোনালোকে এপ্লাই অনলাইনটো কৰি ল'ব। আৰু ইয়াৰে বয়সৰ সময়সীমাটো যথেষ্ট বেছি দিয়া হৈছে। তো আপোনালোকক কিমান দিয়া হৈছে, বয়সৰ সীমা কিমান কোৱালিফিকেশ্যন লাগিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। বন্ধুসকল, এইখিনি পদত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 32 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰিব আপোনালোকে। বন্ধুসকল, গতিকে বহুত বেছি ভাল খবৰ। আপোনালোকে যদি এপ্লাই কৰাও নাই, জল্দি এপ্লাই অনলাইন কৰি লওক। আৰু বন্ধুসকল, আপোনালোকক মই এতিয়া কৈ দিছোঁ বয়সৰ সময়সীমা। আপোনালোকে জানে যে বয়সৰ সময়সীমা 18 বছৰৰ পৰা দিয়া হৈছে আৰু কোৱালিফিকেশ্যন একেবাৰে কম দিয়া হৈছে। বন্ধুসকল, এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে তোমালোকে মাত্ৰ চিম্পুল 10 পাছ কৰিব লাগিব। 10 পাছ কৰিলে এইখিনি পদত তোমালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। বন্ধুসকল, বহুত বেছি ভাল খবৰ আহি পৰিছে। ইতিমধ্যে আপোনালোকে SSC ফালৰ পৰা নতুনকৈ নিউ ভেকেঞ্চি এপ্লাই অনলাইন হৈ আছে। তোমালোকে যদি এপ্লাই কৰা নাই, জল্দি এপ্লাই অনলাইনটো কৰি লোৱা। আৰু বন্ধুসকল, এইখিনি হয়তো কোনটো বিভাগত কিহৰ কাৰণে ভেকেঞ্চি ওলাইছে আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। যদিও গম পোৱা নাই, মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ। তো আপোনালোকে একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো বন্ধুসকল যিমান পাৰে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে গম পায়। তো বন্ধুসকল, মই এতিয়া তোমালোকক কৈ দিছোঁ এইখিনি পদৰ ভেকেঞ্চি তো চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি, তো আপোনালোকক এতিয়া মই ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। তো এতিয়া মই তোমালোকক কৈ দিছোঁ, ইয়াৰে টোটেল পোষ্ট 8,326টা পোষ্ট তোমালোকৰ আহিছে। হয় বন্ধুসকল, তোমালোকে গম পালা যে টোটেল পোষ্ট 8,326টা তোমালোকে গম পালা। আৰু এইখিনি পদত তোমালোকৰ এপ্লাই অনলাইন প্ৰক্ৰিয়া চলি আছে। আৰু বন্ধুসকল, লগতে 27 আগষ্টৰ পৰা GDৰ এপ্লাই হ'ব। তোমালোকে গম পাইছা চাগে যে এইখিনি যিহেতু SSC ফালৰ পৰা ওলাইছে, এইখিনি পদৰ লাষ্ট ডেট হৈছে 31 জুলাই। বন্ধুসকল, 31 জুলাইলৈকে আপোনালোকে এইখিনি পদত এপ্লাই অনলাইন কৰিব পাৰিবা। অসমৰ সকলো কেন্দ্ৰীয়তে এইখিনি পদত আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিবা। আৰু বন্ধুসকল, ইয়াৰে এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে 27 জুন। 27 জুনৰ পৰা তোমালোকৰ এপ্লাই অনলাইন হৈ আছে। ইতিমধ্যে এপ্লাই অনলাইন চলি আছে। 27 জুনৰ পৰা তোমালোকৰ 31 জুলাইলৈকে এপ্লাই চলিব। ইয়াৰে এক্সাম হ'ব। এক্সাম ডেটটো মই কৈ দিছোঁ। ইয়াৰে এক্সাম হ'ব অক্টোবৰ নৱেম্বৰ। হয় বন্ধুসকল, বেছি দিন নাই, বেছি সময় নাই। অক্টোবৰ নৱেম্বৰৰ ভিতৰত তোমালোকৰ ইয়াৰে এক্সাম হ'ব। তো বন্ধুসকল, এতিয়া মই বয়সটো কৈ দিছোঁ। 18 বছৰৰ পৰা 25 বছৰলৈকে দিয়া হৈছে জেনেৰেল। বাকী তোমালোকক 18 বছৰৰ পৰা 27 বছৰলৈকে দিয়া হৈছে OBC। লগতে 5 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। অকল আপোনালোকৰ পে'মেণ্টটো কৈ দিওঁ। পে'মেণ্টটো আপোনালোকৰ অনলাইনতে কাটিব লাগিব। OBC UR OBC সকলে তো 100 ৰুপিজ কাটিব লাগিব। আৰু যোনসকল কেণ্ডিডেট ST SC হয়, ফিমেল, তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। ইয়াৰে তোমালোকক মই এতিয়া কৈ দিছোঁ SSC MTS ৰিক্ৰুটমেণ্ট ভেকেঞ্চি ডিটেইলছবোৰ মই আপোনালোকক কৈ দিছোঁ। কোনটো ভেকেঞ্চিত কিমানবোৰ পষ্ট আছে তোমালোকক মই কৈ দিছোঁ। MTSত আছে তোমালোকৰ 4,887টা। তোমালোকৰ MTSত আছে 4,887টা পোষ্ট তোমালোকে দেখিবলৈ পাবা। এইটো তোমালোকৰ MTS। আৰু তোমালোকৰ হাবিলদাৰত আছে 3,439টা পোষ্ট তোমালোকৰ হাবিলদাৰত আছে। তো বন্ধুসকল, তোমালোকে এইখিনি কথা গম পালা। তাৰপিছত তোমালোকক এতিয়া মই কৈ দিছোঁ যি SSC MTSৰ ইয়াৰে তোমালোকৰ প্ৰথমতে কি হ'ব। প্ৰথমতে তোমালোকৰ ইয়াৰে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব CBT। তাৰপিছত হ'ব তোমালোকৰ ফিজিকেল টেষ্ট। আৰু বন্ধুসকল, নেক্সট তোমালোকৰ তাৰপিছত হ'ব মেডিকেল টেষ্ট। বন্ধুসকল, তোমালোকে এইখিনি কথা গম পালা। তাৰপিছত যিহেতু SSC ফালৰ পৰা এইখিনি পোষ্ট ওলাইছে, আৰু তোমালোকৰ তাৰপিছত নেক্সট তোমালোকৰ ৰিটেন টেষ্ট হ'ব। আৰু ৰিটেন টেষ্টটো তোমালোকৰ অক্টোবৰ নৱেম্বৰ মাহতে হ'ব। আৰু বন্ধুসকল, বেছি সময় নাই হাতত। তোমালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকা। আৰু বন্ধুসকল, বাকী তোমালোকে ফিজিকেল টেষ্টত তোমালোকে যোনটো ৰানিঙৰ ফিজিকেল টেষ্ট তোমালোকে, আৰু বন্ধুসকল তোমালোকে যোনটো ফিজিকেল টেষ্ট SSCৰ তোমালোকে এইখিনি তোমালোকে গম পোৱাই। টাইমো তোমালোকক যথেষ্টখন টাইম দিয়া হৈছে। আৰু বন্ধুসকল, ইয়াৰে হাইটটো বিচৰা হৈছে 157 মেলৰ আৰু 152 ফিমেলৰ। তোমালোকে এইখিনি গম পালা। নেক্সট তোমালোকৰ চেষ্টটো। আৰু বন্ধুসকল, তোমালোকৰ নেক্সট চেষ্টটো তোমালোকৰ মেলৰ তো 80 to 85 তোমালোকে এইখিনি বিচৰা হ'ব।